সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.1 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। এক নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। কাৰ্টেজীয় সমতলত -4 5 0,75 -5 আৰু -4 -2 শীৰ্ষবিন্দু বিশিষ্ট বহুবস্তু অংকন কৰিব কৈছে আৰু লগতে বহুবস্তুৰ কালি উলিয়াব কৈছে। আমি প্ৰথমে এই বিন্দুখিনি আমি এটা অংকন কৰি ল'ম। কেনেকৈ অংকন কৰিম? এইটো আমাৰ x, এইটো আমাৰ x ড্ৰেছ, y ড্ৰেছ আৰু এইটো আমাৰ মূল বিন্দু O। প্ৰথমে আমি এইখিনি মান বহাই ল'ম। -4 5 এইটো আমাৰ কোঅৰ্ডিনেট জ্যামিতি স্থানাংকৰ মতে x-ৰ ভ্যালু -4 আৰু y-ৰ ভ্যালু 5। তেনেহ'লে এটা আমি বহাই ল'ম। এইটো তোমালোকে গ্ৰাফৰ সহায়ত ড্ৰ কৰিব পাৰা। এনেকৈ আমি সমানে ইয়াত গ্ৰাফ ব্যৱহাৰ কৰা নাই, বহিতে কৰিছোঁ আমি। এতিয়া x-ৰ ভ্যালু -4 কোনফালে যাব? আমাৰ মাইনাছ হ'লে এই সাইডে আহিব, আমাৰ লেফট সাইডে আহিব। তেনেহ'লে 1 2 3 4 5 1 2 3 4 আৰু y-ৰ ভ্যালু +5 প্লাস হ'লে আমাৰ y ওপৰলৈ যাব। 1 2 3 4 5 এইটো হৈছে আমাৰ a বিন্দু দিছোঁ, আমাৰ a -4 5 আকৌ 0 7 x-ৰ ভ্যালু 0 ইয়াতে থাকিলে y-ৰ ভ্যালু কিমান? আমাৰ 7 1 2 3 4 5 6 7 এইটো দিছোঁ আমি b। আকৌ 5 -5 x-ৰ ভ্যালু কি? 5 1 2 3 4 5 আকৌ -5 বুলি ক'লে y-ৰ ভ্যালু মাইনাছ হ'লে আমাৰ তললৈ আহিব। 1 2 3 4 5 এইটো হৈছে আমাৰ c বিন্দু। আৰু -4 -2 x-ৰ ভ্যালু -4 হ'লে কোনফালে আহে? 1 2 3 4 আৰু y-ৰ ভ্যালু -2 1 2 ইয়ালৈ আহিলে এইটো আমি d বিন্দু দিছোঁ। এতিয়া আমি এইটো সংযোগ কৰি দিম। এইটো তেনেকৈ আকৌ b ৰ পৰা c আকৌ d c এনেদৰে সংযোগ কৰি আমাৰ এটা বহুভুজ অংকন কৰা হ'ল। তাৰপিছত আমাক কি কৈছে? বহুভুজটো অংকন কৰা হ'ল, অলৰেডি হৈ গ'ল, লগতে বহুভুজটোৰ কালি উলিয়া বুলি কৈছে। এতিয়া কালি কেনেকৈ উলিয়াম আমি? এতিয়া চোৱা, এতিয়া বহুভুজটো আমাৰ ইয়াত যদি আমি কৰ্ণ অংকন কৰোঁ, বি দি জইন কৰোঁ, তেতিয়া আমাৰ এ ডি বি এটা ত্ৰিভুজ হ'ল আৰু বি বি চি আমাৰ এটা ত্ৰিভুজ হ'ল। এতিয়া প্ৰথমে তোমালোকে এ বি ডিৰ ত্ৰিভুজৰ কালি উলিয়াব লাগে, তাৰপিছত নেক্সট ডি বি চিৰ ত্ৰিভুজৰ কালি উলিয়াব লাগে। তেতিয়া এই দুটা যদি আমি যোগ কৰি দিওঁ, তেতিয়া আমাৰ বহুভুজ এ বি চি ডিৰ কালি আমাৰ ওলাই আহিব। এইটো আমি কেনেকৈ লিখিম চোৱা। -4 5 0 7 5 -5 আৰু -4 -2 বিন্দুকেইটা বহোৱা হ'ল আৰু সিহঁতক ক্ৰমে এ বি চি ডি ৰে সূচোৱা হ'ল বা নামাকৰণ হ'ল। এতিয়া আমাৰ 4টা বাহু থকাৰ কাৰণে কি চতুৰ্ভুজ এটা উৎপন্ন হৈছে। এতিয়া চতুৰ্ভুজটোক ত্ৰিভুজ এ বি ডি আৰু বি চি ডি ভাগ কৰা হ'ল। এতিয়া আমি কিয় ভাগ কৰিছোঁ? আমি জানো যে ত্ৰিভুজৰ কালি, সেইকাৰণে আমি এইটো ভাগ কৰি দিছোঁ। তেতিয়া আমি প্ৰথমে এ বি চি ডিৰ ত্ৰিভুজৰ কালি উলিয়াম। এতিয়া আমাৰ এ বি ডিৰ ত্ৰিভুজৰ কালি, তেতিয়া এই বিন্দুটোৰ আমাৰ
কোনকেইটা এ বি আৰু ডি এইটো তেতিয়া এইটো প্ৰথমত আছে x1 দিম x1 ইকুৱেল টু -4 y1 ইকুৱেল টু 5 আকৌ x2 আমাৰ বিত আছে দ্বিতীয় পজিশ্যনত এইকাৰণে x2 0 y2 7 আকৌ d2 আমাৰ তৃতীয়ত আছে d2 আমাৰ কোনটো এইটো তেন্তে x3 -4 আকৌ y3 -2 এতিয়া আমি উলিয়াম কালি সূত্ৰ কি আছিল আমাৰ কালি ত্ৰিভুজ ABD কালিটো 1/2 মডুলাছ অফ x1 y2 minus y3 plus x2 y3 minus y1 আকৌ plus x3 y1 minus y2 এইটো ফৰ্মুলাত আমি বহাই দিম এতিয়া x1 কিমান আমাৰ -4 আকৌ y2 কিমান আমাৰ 7 y3 কিমান আমাৰ -2 ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে তেন্তে কি হ'ব মাইনাসে মাইনাসে +2 হল আকৌ x2 ভ্যালু কিমান আমাৰ 0 y3 ভ্যালু আমাৰ -2 বহাই দিছো y1 ৰ ভ্যালু কিমান আমাৰ -5 আছে 5 টো বহালো ঠিক তেনেদৰে x3 কিমান আমাৰ -4 মাইনাস থকাৰ কাৰণে ব্ৰেকেট দিছো আকৌ y1 কিমান আমাৰ 5 আকৌ y2 কিমান আমাৰ 7 এইটো এটা ক্যালকুলেশন কৰিম 1/2 -4 7 + 2 9 0 ৰে এইটো ইনটু কৰিলে 0 হল আকৌ প্লাসে মাইনাসে -4 আকৌ 5 - 7 -2 এটা কিমান হ'ব আমাৰ 1/2 -4 * 9 -36 মাইনাসে মাইনাসে প্লাস হল 4 2 * 8 তাৰ পিছত আকৌ 1/2 -36 + 8 -28 এটা -28 টো মডুলাছৰ বাহিৰলৈ আহিলে কি হ'ব আমাৰ প্লাস হয় এটা সকলোৱে জানে 2 ৰে 28 কেনসেল কৰিলে কিমান হল আমাৰ 1 * 40 40 তেনেহলে ABD ৰ কালি আমি কিমান পালো 14 তেনেকে এতিয়া আকৌ আমি দ্বিতীয় ত্ৰিভুজটো কালি উলিয়াম দ্বিতীয় ত্ৰিভুজটো হৈছে আমাৰ ত্ৰিভুজ আকৌ ত্ৰিভুজ কি আমাৰ BCD ৰ কালি এটা BCD প্ৰথম B আছে তেন্তে B ৰ মানবোৰ আমাৰ x1 আৰু y1 হ'ব x1 কিমান আমাৰ 0 আৰু y1 7 ঠিক তেনেদৰে আকৌ C2 হৈছে আমাৰ x2 আৰু y2 কিমান হয় x2 5 y2 -5 আকৌ d2 আমাৰ কিমান -4 আৰু -2 মানে x3 -4 আকৌ y3 -2 এতিয়া আমি আকৌ ত্ৰিভুজৰ কালি উলিয়াম কাৰ ত্ৰিভুজৰ BCD ৰ কালি আকৌ ফৰ্মুলাটো আমি লিখিম x1 y2 - y3 x2 y3 - y1 x3 into y1 - y2 এটা ভ্যালুখিনি ইয়াত বহাই দিম x1 ৰ ভ্যালু আমাৰ 0 y2 ৰ ভ্যালু আমাৰ -5 আকৌ y3 ভ্যালু -2 হলে মাইনাসে মাইনাসে আমাৰ প্লাস হৈ গল আকৌ x2 ৰ ভ্যালু আমাৰ 5 y3 ৰ ভ্যালু -2 y1 ৰ ভ্যালু -7 আছে 7 বহালো x3 ভ্যালু -4 y1 ৰ ভ্যালু কিমান আছে আমাৰ y1 ৰ ভ্যালু 7 মাইনাস y2 ৰ ভ্যালু আমাৰ -5 হলে ইয়াত মাইনাসে মাইনাসে প্লাস হয় 1/2 0 ৰে 20 কৰিলে 0 হল 5 into -2 -9 আছে -7 -9 হল আকৌ প্লাসে মাইনাসে -4 into 7 + 5 12
আকৌ 5 into minus 9 minus 45 আকৌ 4 into 12 48 এটা 1 by 2 minus 45 minus 48 minus minus a plus symbol will be minus কিমান হ'ব 93 আকৌ এই minus 93 টো আমি মডুলাছৰ বাহিৰলৈ আনিলে কি হ'ব আমাৰ প্লাস হ'ব কিমান হ'ব 93 by 2 হ'ল 2 ৰেটো কেনসেল হৈ যায় এনেকৈ থাকিব এতিয়া আমি বহু বস্তু কি আছিলে a b c d ৰ কালি উলিয়াব কৈছে আমাক কি হ'ব কোনটো দুটা ত্ৰিভুজত ভাগ কৰিছিলো আমি ত্ৰিভুজ a b d ৰ কালি প্লাস ত্রিভুজ BCD কালি আমি মানটো বহাই দিম ABD আমাৰ কিমান 14 পাইছিলো আৰু BCD আমাৰ 93/2 তেনেলে কিমান হ'ব আমাৰ 2 into 14 2 into 28 কিমান 14 28 plus 93/2 এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব ইয়াতে লিখিছো 28 plus 93 121/2 121/2 কিমান হ'বগে আমাৰ 60.5 সদায় আমাৰ কালি আমাৰ বৰ্গত থাকে এখানে বৰ্গ একক ইয়াত মিটাৰ সেন্টিমিটাৰ মেনশন কৰা নাই কাৰণে আমি বৰ্গ একক বুলি লিখিব লাগে ইয়াৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো চোৱা এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2a বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ ভূমি y অক্ষৰ ওপৰত অৱস্থিত আৰু ভূমিৰ মধ্যবিন্দুটো হ'ল মূল বিন্দু ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা উলিয়া বুলি কৈছে চোৱা প্ৰথমে আমি এটা আমাৰ x অক্ষ আৰু y অক্ষ লেখ অঙ্কন কৰিলো ইয়াত আমাৰ x ড্ৰেছ থাকে ইয়াত আমাৰ y ড্ৰেছ কি কৈছে আমাৰ y অক্ষৰ ওপৰত 2a বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ ভূমি y ভূমিটো কোনটো আমাৰ y এইটো এটা আমাৰ মূল বিন্দু ভূমিৰ মধ্যবিন্দু হ'ল ত্ৰিভুজটোৰ মধ্যবিন্দু হ'ল মূল বিন্দু এতিয়া মূল বিন্দু কিমান হ'ব আমাৰ এইটো 0 0 ইয়াৰ এটা আমি বিন্দু লৈছো ইয়াৰ এটা সমবাহু ত্ৰিভুজ এটা আমি গঠন কৰি লৈছো এটো a b c সংযোগ কৰিম এতিয়া আমি সংযোগ কৰিলাম তাৰ পিছত ভূমিটো হৈছে আমাৰ bc আমাৰ বাহু বিশিষ্ট মানে কিমান বাহু বিশিষ্ট 2a বিশিষ্ট এটা আমাৰ 2a তেনেলে এটা আমাৰ কিমান হবে a এটো আমাৰ a এতিয়া চোৱা ত্ৰিভুজ ABC ৰ ভূমি কোনটো আমাৰ BC আৰু BO আৰু OC কিমান আমি লৈছো a হ'ব কাৰণ আমাৰ টোটালটো আমাৰ টুৱাইস a হলে আমি সমানে ভাগ কৰিলে আমাৰ কি a হয় আৰু AB BC আৰু AC কিমান আমাৰ সমবাহু বুলি ক'লে গোটেই বাহুকেইটা আমাৰ টুৱাইস a এতিয়া কি কৰো আমাৰ শীৰ্ষবিন্দু A B C ৰ আমাৰ শীৰ্ষবিন্দুবোৰ উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম এটা আমাৰ 90 ডিগ্ৰী হলে আমাৰ কি এটা 90 ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ এটো পাইথাগোৰাছৰ থিওৰেমটো ব্যৱহাৰ কৰিম আমি কি ত্ৰিভুজ আমাৰ এটা এই বাহুটোৰ মান পালো এই বাহুটো জানো এইটো বাহুটো আমি উলিয়াব লাগে তেতিয়া কি হ'ব ত্ৰিভুজ BOA ল'ব পাৰা বা COA আমি ল'ব পাৰো তেনে ত্ৰিভুজ ABO ৰ পৰা ইয়াৰ আমাৰ হাইপোটেনিয়াসটো কিমান আছে আমাৰ অতিবস্তু AB আমাৰ পাইথাগোৰাছ সূত্ৰৰ মানে হৈছে AC² = P² + B² তেনেহলে AB² আমাৰ কিমান হ'ব OB² আৰু OA² AB ৰ মান আমাৰ কিমান টুৱাইস a বহাই দিলো OB ৰ মান কিমান আমাৰ a বহাই দিলো আকৌ OA ৰ মানটো আমি উলাব লাগে এতিয়া 2a²
4a স্কোয়ার হল a স্কোয়ার প্লাস OA স্কোয়ার এটা OA স্কোয়ার ইকুয়াল টু 4a স্কোয়ার প্লাস a স্কোয়ারটা ফেলে নিলে কি হবে মাইনাস হবে তেনেহ'লে OA স্কোয়ার 4a স্কোয়ার মাইনাস a স্কোয়ার কিমান 3a স্কোয়ার আকৌ OA ইকুয়াল টু আমাৰ কিমান হ'ব √3a স্কোয়ার আৰু √3 বর্গমূল নাই কিন্তু a স্কোয়াৰৰ বর্গমূল আমাৰ a এটা আমি পালো কিমান OA স্কোয়ার 4a স্কোয়ার প্লাস a স্কোয়ারটা ইফালে নিলে মাইনাস হল আকৌ 4a স্কোয়ার মাইনাস a স্কোয়ার কিমান 3a স্কোয়ার আকৌ স্কোয়ারটা ইফালে নিলে আমাৰ কি হয় বর্গমূল হয় এটা √3 বর্গমূল নাই আমাৰ √3 থাকিব কিন্তু a স্কোয়াৰৰ আছে আমাৰ a হল তেনেহ'লে এইটোৰ মান আমি কিমান পালো √3a এতিয়া x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰত কোনটো আছে আমাৰ a কিমান হ'ব x অক্ষৰ ওপৰত থকা বিন্দুটো কোনটো আছে আমাৰ x অক্ষৰ ওপৰত a তেনে ইয়াৰ ইক্ষ বিন্দু কিমান OA কিমান √3a আৰু আমাৰ a টো অক্ষৰ ওপৰতে আছে ওপৰলৈ যোৱা নাই এখানে y ৰ মান কি আমাৰ 0 আৰু B আৰু C বিন্দুৰ দুটা কৰ্মে কিমান হ'ব আমাৰ B ইয়াতো আমাৰ x অক্ষ আমাৰ x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু আমাৰ কিমান আছে ওপৰলৈ গৈছে a আকৌ C কিমান হ'ব আমাৰ 0 আকৌ তললৈ আহিলে আমাৰ কি হয় মাইনাস হয় মাইনাস a এতেকে ত্রিভুজটোৰ শীৰ্ষ বিন্দু কেইটাৰ কি হল আমাৰ √3a √3a, 0 আৰু 0, a আৰু 0, -a তোমালোকে প্লাস মাইনাস লৈ কৰিব পাৰা তেনেহ'লে আৰু এটা আহিব আমাৰ কি -√3a এই সাইডে যদি লওঁ কিন্তু আমাৰ নালাগে ইমানতে আমাৰ স্টপ কৰিলে হয় এইটো আমাৰ এনসাৰটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি কৈছে নেক্সট প্ৰশ্ন আছে px1 y1 আৰু qx2, y2 বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰাকৈ যদি pq ৰেখা y অক্ষৰ সমান্তৰাল হয় আৰু pq ৰেখাটো কাৰ x অক্ষৰ সমান্তৰাল হলে চোৱা আমি কেনেদৰে কৰিম এটা প্ৰথম এক নম্বৰটো আমাৰ এটা আমাৰ x ড্ৰেছ y ড্ৰেছ এটা মূল বিন্দু আমি লেখটো আমি অঙ্কন কৰি ললো pq ৰেখা y অক্ষৰটো কোনটো আমাৰ এটো আৰু x অক্ষৰটো আমাৰ এটো এটা আমাৰ প্ৰশ্নটো কৈছে pq ৰেখা y অক্ষৰ সমান্তৰাল হলে আমাৰ y অক্ষৰটো কাৰ এটো p এটা আমাৰ pq ৰেখাটো তেনেহলে আমাৰ হলে কি কৈছে px1 y1 আৰু qx2 y2 বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰিব কৈছে p ভ্যালুটো আমাৰ কিমান দিয়া আছে x1 y1 চোৱা একদম কেনেকৈ লিখিম আমি যেতিয়া pq y অক্ষৰ সমান্তৰাল হয় তেতিয়া প্ৰত্যেকটো বিন্দুৱে y অক্ষৰ পৰা সমমাপ হ'ব ধৰো তেতিয়া কি হ'ব আমি ধৰো x1 = x2 হয় তেতিয়া আমাৰ p আৰু q
বিন্দু দুটা x1 y1 আৰু q x2 y2 হলে কি হবগে আমাৰ pq টো কিমান হবগে মডুলাস অফ y2 minus y1 এইটো pq ইকুৱেল টু মডুলাস অফ y2 minus y1 আকৌ 2 নম্বৰটো কি কৈছে pq ৰেখা x অক্ষৰ সমান্তৰাল হয় pq ৰেখা x অক্ষৰ সমান্তৰাল হয় তেতিয়া প্ৰত্যেকটো বিন্দু y অক্ষৰ পৰা সমদূৰত্বত থাকিব তেতিয়া কি হ'ব y2 ইকুৱেল টু আমাৰ yn হ'ব তেতিয়া কি হ'ব আমাৰ pq ইকুৱেল টু আমাৰ x2 মডুলাস অফ x2 minus x1 হ'ব এইটো এনসার আৰু ইয়াতে আমি ড্ৰ কৰি দিছো এটো x ট্ৰেছ y ট্ৰেছ তোমালোকে এটো মনত ৰাখিলে হ'ল আৰু pq টো আমাৰ কাৰ y অক্ষৰ সমান্তৰাল এটো কি এটো কাৰ সমান্তৰাল হ'বলৈ কৈছে y অক্ষৰ সমান্তৰাল হয় ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰিম 4 নম্বৰ প্ৰশ্নটো হৈছে 7 6 আৰু 3 4 বিন্দু দুটাৰ পৰা সমদূৰত্বত থকা x অক্ষৰ ওপৰত অৱস্থিত বিন্দু এটা নিৰ্ণয় কৰিব কৈছে এতিয়া x ধৰিব লাগিব আমি x ধৰো x অক্ষৰ ওপৰত অৱস্থিত বিন্দু এটা কি হ'ব আমাৰ x অক্ষ বুলি ক'লে আমি আগতে পাইছো x, 0 আৰু y অক্ষ বুলি ক'লে আমাৰ কি আছিল 0, y এটো মনত ৰাখিবা x পাবা x, 0 আৰু আন দুটা বিন্দুটো কি হ'ব আমাৰ a 7,6 b আমাৰ কি 3,4 দিয়া আছে এটো আমি p বিন্দু বুলি লৈছো তেতিয়া সমদূৰত্বৰ শৰ্ত তোমালোকে অলৰেডি ক্লাস 10ত পাইছে এটা আমি ক্লাস 10ৰ ৰিভিজন দি থকাৰ নিচিনা হৈছে এতিয়া সমদূৰত্বৰ শৰ্তটো কি আছিল আমাৰ pa ইকুৱেল টু pb আৰু pa মানে দুটা বিন্দুৰ মাজৰ দূৰত্ব কি আছিল আমাৰ দূৰত্বৰ ফৰ্মুলাটো x1 minus x2 all square plus y1 minus y2 all square equal to আকৌ x1 minus x2 all square plus y1 minus y2 all square এতিয়া সো এট p এর মানখিনি আর আমি বহাম p a প্ৰথমটো আমাৰ p থকাৰ কাৰণে x1 এর মান x y1 মানলো 0 আকৌ x এর ভ্যালু 7 y2 এর ভ্যালু 6 তেনেকা আকৌ p b এর কাৰণে ইয়াত বহাম আমি এটা আর বোথ সাইড আমাৰ বর্গমূল আছে উঠাই দিলে হল নেক্সট লাইনটো নিলিখিলে হৈ যায় এটা p s হোৱা x1 কিমান x আকৌ x2 কিমান 7 স্কয়ার আছে y1 কিমান আমাৰ 0 y2 কিমান 6 হোল স্কয়ার ঠিক তেনেদৰে আমাৰ p বিচোৱা x1 কিমান x x2 কিমান 3 আকৌ y1 কিমান 0 minus y2 ভ্যালু আমাৰ 4 স্কয়ার এটা x minus 7 হোল স্কয়ার a minus b হোল স্কয়ার ফর্মত আছে তেতিয়া কি হ'ব আমাৰ x স্কয়ার 2 into x 7 plus 7 square 0 minus 6 minus 6 square করলে কিমান হল 36 এটো আমাৰ x square 2x into 3 আকৌ plus 3 square minus 0 minus 4 square কৰিলে আমাৰ কিমান হয় 16 এটা both side আমাৰ x square নাই গেল তারপর 2 into 7 কিমান 14x 7 square 49 plus 36 2 into 3 6x 3 square 9 plus 16 তাৰ পিছত আমাৰ কিমান হল minus 14x 49 plus 36 85 minus 6x 9 plus 16 25 আকৌ minus 14x minus 2 ফালে আনিলো প্লাস হৈ গল আকৌ 25
প্লাছ 85টো ৰাইট চাইডে নিলে মাইনাছ হ'ল আকৌ মাইনাছ 14x প্লাছ 6x কিমান 8x হ'ল মাইনাছ 8x আকৌ মাইনাছ 25 মাইনাছ 85 কিমান হ'ল মাইনাছ 60 both side মাইনাছ কেঞ্চেল গ'ল এণ্ড x ইকুৱেল টু 60/8 x ইকুৱেল আমাৰ 60/8 এইটো আমাৰ 2ৰে বা 4ৰে কেঞ্চেল কৰিলে 4ৰে 15 আৰু 8ৰে 4ক 8ৰে 2 তেনেহ'লে x ইকুৱেল আমাৰ কিমান পালোঁ 15/2 দেখে a আৰু b বিন্দুৰ পৰা সমদূৰত্বত থকা p বিন্দুটো কিমান হ'ব আমাৰ 15/2, 0 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম